হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো ডাইৰেক্ট স্কুলৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। আজি মানে ইহঁতৰ এটা এক্সাম আছিল MCQৰ। তো পৰীক্ষা হোৱাৰ পিছত এইফালে আহিছোঁ ফিল্ডলৈ, মানে ক্ৰিকেট মেটচ খেলি আছোঁ। দুখন খেলিলোঁ, আজি দুখনে হাৰিলোঁ। মানে আজি মেইন নহয়, মেইনটো আচলতে আছে কালি। আজি দুখন মেটচতে মানে প্ৰায় 100 মান কৰি টাৰ্গেট দিছে আৰু টিকলা কেইটাৰ লগত মই হৈছোঁ। বাকী এফালে দুটা ছাৰ আছে, ঋষিকেশ আৰু এইফালে ৰাজীৱ ছাৰ আছে। তো সিহঁত দুটাই বহুত ভাল খেলি দিছে। তো সেইকাৰণে আজি হাৰিলোঁ দুখন মেটচ, কিন্তু ৰাজীৱ ছাৰ অহাকালি আমাৰ হৈ খেলিব পাৰোঁ। তো অহাকালি দেখা যাব কি হয় কি নহয়। আৰু অকলে মই মাৰিছোঁ আজি যিমানখিনি পাৰোঁ, প্ৰায় 50ৰ বেছিয়ে কৰিছোঁ, কিন্তু হাৰিলোঁ আৰু উপায় নাই। আৰু ঘৰত আহি এইফালে লৈছোঁ চাহ, আৰু এইফালে ভাল লাগে দে এই নিমকিটো, সৰু নিমকিটো কিবা এটা মানে টেষ্ট লাগে। এইফালে চাহ নিমকি খাই ল'লোঁ। তাৰপিছত দুপৰীয়াৰ ভাত খাব হ'ল, দালি ভাত আৰু এইফালে বেচনেদি ভাজিছিল বেঙনা। তো সেনেকৈ খালোঁ ভাতকেইটা, দুপৰীয়াৰ ভাত। বেলেগ আৰু কি আৰু তেনেকৈ খাই মেলি হ'ল সন্ধিয়া। মানে ভিডিঅ' আৰু বেলেগকৈ কৰা নাই। সন্ধিয়া টাইমতো সেই চাহ ল'লে একাপ, লগতে সেই নিমকি আছিল, নিমকি খালোঁ। তাৰপিছত অকণমান কিবা লিখা কাম আছিল, লিখা কামখিনি হোৱাৰ পিছত এইফালে খাবলৈ আহিছোঁ ৰাতিৰ আহাৰ, ৰুটি আৰু আলু ভাজা। সেয়ে আৰু আজি মিনিমটো বেলেগ আৰু অকণে লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ।